Hello my dear photons. তো আজি মই তোমালোকৰ বাবে লৈ আহিছো 2022 ৰ AHS ৰ ক্লাস 11 ৰ ফিজিক্সৰ পেপাৰ হয় চাইছা ওকে এতিয়া 2022 ৰ পৰীক্ষাটো হৈ গল নেক্সট আমি 2023 ত এতিয়া পৰীক্ষা দিব যাম ফাৰ্স্ট ইয়াৰ ষ্টুডেন্ট কেটা তো তাৰ কাৰণে পেপাৰবোৰ সোৱাৰ আমাৰ কাৰণটো কি পেপাৰবোৰ আমি কি হয় অকল চালে নহয় যে যোৱাবাৰ এটো কোৱেশ্চন আহিছিলে এটো চাই পেলাই থৈ দিলো পঢ়ি থৈ দিলো পেপাৰবোৰ অলপ কি কৰিব লাগে আমি এনালাইসিস কৰিব লাগে ডিপলি চাব লাগে যে পেপাৰৰ কোনবোৰ টপিকৰ পৰা কোৱেশ্চন আহি আছে বা কোনবোৰ টপিকৰ পৰা কোৱেশ্চন আমাক নহুধে এইবাৰ সোধা নাই যিবোৰ টপিক নেক্সট টাইম হেবোৰৰ কাৰণে হেবোৰ টপিক আমাৰ কাৰণে ইম্পৰ্টেন্ট তো তোমাৰ কাৰণে মই ডিটেইলছ ষ্টাডি এটা লৈ আহিছো যে কোনবোৰ টপিক আমাৰ আহিব পাৰে নেক্সট বা কোনবোৰ কোৱেশ্চন আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এইটো চ্যাপ্টাৰ মানে এই ফিজিক্সৰ তোমালোকৰ গোটেই চ্যাপ্টাৰবোৰৰ ভিতৰত যিকিটা কোৱেশ্চন আজি মই ডিসকাস কৰিব গৈছো তাৰ লগত ৰিলেটেড ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ বা ইম্পৰ্টেন্ট টপিকবোৰ মই ইয়াৰ লগতে তোমালোকক কৈ যাম ঠিক আছে তো আমাৰ ফটোনৰ সবৰে এনাৰ্জি পুৰা ফুল হৈ আছে ঠিক আছে তো আমি স্টাৰ্ট কৰিব গৈছো আমাৰ ফাৰ্স্ট কোৱেশ্চনৰ পৰা তো 1 মাৰ্কছৰ ইয়াত কিছুমান কোৱেশ্চন দিছে তো আমি 1 মাৰ্কছৰ কোৱেশ্চন কিটা স্টাৰ্ট কৰো এতে ফাৰ্স্ট আমাক এটা সিম্পল কোৱেশ্চন হদিছে যে নেম দ্য পাৰসন হু অ্যাৰাইভড এট দ্য কাৰেক্ট নোটেশন অফ ফোর্স ইন হিজ ফেমাস লজ অফ মোশন এতিয়া ফোর্স ৰিলেটেড ফেমাস লজ অফ মোশন কোনে দিছিলে আমি সবে জানো কোনে দিছিলে আইজাক নিউটন স্যার আইজাক নিউটন ওকে নিউটনৰ নামটো শুনিলে আগত বহুত ভাল লাগিছিল ক্লাস 10 ত 9 ত যে নিউটনৰ এইকিটা ল আছে পঢ়িব লাগে আজিকালি ফাৰ্স্ট ইয়াৰ ষ্টুডেন্ট এক বছৰ পঢ়া পিছত লাগে কি হৈ গল মানে এবোৰ ওকে তাৰ পিছত ঠিক আছে বাৰু আমি নেক্সট লৈ যাও যে সেকেন্ড কোৱেশ্চন আমাক কি দিছে the gravity which of gravitational force and weak nuclear force is relatively more stronger এতিয়া দুটা ফোর্সৰ কথা কৈছে gravitational force and weak nuclear force আমি জানো দুইটাই আমাৰ কি হয় ফান্ডামেন্টাল ফোর্স এতিয়া দুইটাৰ ভিতৰত কোনটো more stronger তো আমি জানো gravitational force is the weakest force in nature তো gravitational force কে nuclear force তো কি হ'ব weak nuclear force তো strongest হ'ব stronger হ'ব relatively তো ফার্স্ট এই দুটা কোৱেশ্চন যদি আমি সব ফার্স্ট চ্যাপ্টাৰৰ পৰা আহিছে তো ফার্স্ট চ্যাপ্টাৰত আমাৰ 2 মাৰ্কস আহিব বা এতেবা 1 মাৰ্কস এটো যোৱাবাৰ 2 মাৰ্কস আহিছিল না হে ম্যাক্সিমাম 1 মাৰ্কস আহে তো তাৰ কাৰণে আমি মেইনলি পঢ়িব লগা বস্তু কি আছে যে ফার্স্ট চ্যাপ্টাৰত আমি ইম্পৰ্টেন্ট টপিক আমাৰ এটা আছে ফান্ডামেন্টাল ফোর্সেস অফ নেচাৰ আৰু এটা কি আছে লজ অফ কনজাৰভেচন আৰু তাৰ উপৰি আমি কিছুমান ফেমাস লজ এনেকে মাস এনাৰ্জি ৰিলেশনশিপ আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইফেক্ট তো এই বস্তুবোৰ অলপ তাত টপিক ওয়াইজ দিয়া আছে হে বস্তুবোৰ অলপ চাব লাগে কাৰণ দুটাৰ পৰা একদম ইজি ডাইৰেক্ট কোৱেশ্চন আহিব আৰু পঢ়িব লাগে ফান্ডামেন্টালস ফোর্সেস যেকিটা আছে সেই ফোর্সেস কিটাৰ আমি কি পঢ়িব লাগিব যে ফোর্স কিটা কি আছে তাহাতৰ নেচাৰবোৰ কোনবোৰ হয় ষ্ট্ৰেংথৰ অৰ্ডাৰটো যে কোনটো সবতকে বেছি স্ট্ৰং নিউক্লিয়াৰ ফোর্স আৰু কোনটো সবতকে উইক নিউক্লিয়াৰ ফোর্স ওকে তো হেকিটা তাৰ পিছত ইহতৰ প্ৰপাৰ্টিজ টু গ্ৰেভিটেশনাল ফোর্স টো প্ৰপাৰ্টিজ কি আছে স্ট্ৰং নিউক্লিয়াৰ ফোর্সৰ প্ৰপাৰ্টিজ কি আছে নিউক্লিয়াৰ ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ মাজৰ ডিফাৰেন্স টু কি বা নিউক্লিয়াৰ ফোর্স আৰু ইলেক্ট্ৰোষ্টেটিক ফোর্সৰ মাজৰ ডিফাৰেন্স টু কি সেই বস্তুবোৰ আমি অলপ চাব লাগে কাৰণ হেবোৰৰ ওপৰতে কোৱেশ্চন দিব ফান্ডামেন্টাল ফোর্সেস লজ অফ কনজাৰভেচন এই দুটা টপিক বহুত ভালকে পঢ়িব লাগে 2 মাৰ্ক আমাৰ ধুনিয়াকৈ আহি যাব বুজিছে তাৰ পিছত এটা আমাক এৰৰৰ কোৱেশ্চন দিছে সেকেন্ড চ্যাপ্টাৰৰ পৰা ইউনিটস এন্ড ডাইমেনশনৰ পৰা তো এৰৰৰ কোৱেশ্চনটো কি দিছে the if z is equal to an expression दिया আছে a square b to the power 1/3 divided by c cube d to the power 3 to the power d to the power 3/2 write an expression for the relative error এতিয়া আমি relative error কাৰণে জানো যদি z এটা কোয়ান্টিটি হয় z ৰ কাৰণে যেটো ইয়াৰ মেজাৰ্ড ভ্যালু তো ট্ৰু ভ্যালু প্লাস মাইনাস অ্যাবসলিউট এরর এটো আছে তো ইয়াৰ কাৰণে ৰিলেটিভ এরর ইন z কি হয় ডেল্টা z বাই z এটোক আমি কি বুলি কওঁ এটো কি অ্যাবসলিউট এরর ডিভাইড বাই অৰিজিনাল ভ্যালু এটোক আমি কি বুলি কওঁ ৰিলেটিভ এরর এতিয়া ৰিলেটিভ এরর আমাক z ৰ যেটো এক্সপ্ৰেছন এই কোৱেশ্চনটো দিয়া আছে কি দিয়া আছে z ইকুৱেল টু a square b to the power 1/3 c cube d to the power 3/2 এতে এরৰত আমি এটা বস্তু পঢ়িছো তোমালোক সবে পঢ়িছা যে এরৰত প্লাস হক মাইনাস হক ডিভাইড হক মাল্টিপ্লাই হক সদায় কোয়ান্টিটিবোৰৰ এৰ কাৰণে এরৰ প্লাস বিৰ কাৰণে এরৰ প্লাস সিৰ কাৰণে এরৰ প্লাস ডিৰ কাৰণে এরৰ গোটেই কিটা চাৰিটাৰ কাৰণে এরৰবোৰ সদায় কি হৈ যাব এড হৈ গৈ থাকিব সো আমি যদি z ৰ কাৰণে ৰিলেটিভ এরৰ ল দ্যাট মিন্স আমি কি ওলাব লাগিব ডেল্টা z বাই z তো ডেল্টা z বাই z তো এৰ কাৰণে ৰিলেটিভ এরৰ কি হ'ব এৰ কাৰণে ৰিলেটিভ এরৰ কি হ'ব ডেল্টা a বাই a এতে a কেটা আছে ইয়াত স্কয়াৰ আছে দুটা তো আগত 2 মাল্টিপ্লাই হৈ গল পাৱাৰ কেটা আগত মাল্টিপ্লাই হৈ গল তাৰ পিছত
বিৰ কাৰণে ৰিলেটিভ এৰৰ কিমান আছে ডেল্টা বি বাই বি হ'ব আৰু আগত পাৱাৰটো কি আছে 1/3 ডেল্টা বি বাই বি প্লাস সিৰ কাৰণে ৰিলেটিভ এৰৰ কি হ'ব ডেল্টা সি বাই সি আৰু আগত পাৱাৰটো কি আছে 3 প্লাস ইয়াৰ পাৱাৰটো কিমান আছে 3/2 এটো হ'ব ডেল্টা ডি বাই ডি এটা হৈ গ'ল তো সিম্পল এটো লিখিলে আমাৰ 1 মাৰ্কস আহি গ'ল এটা এৰৰৰ পৰা এটা এনেকুৱা কোৱেশ্চন আহে কি আহে হয়তো এটো ওলাব দিয়ে নহলে পার্সেন্টেজ এৰৰ ওলাব দিয়ে সিম্পল একদম পার্সেন্টেজ এৰ যে দি দিয়া যে এৰ কাৰণে পার্সেন্টেজ এৰৰ 2% বিৰ কাৰণে 3% এৰ সিৰ কাৰণে 4% ডিৰ কাৰণে 5% এতিয়া জেডৰ কাৰণে পার্সেন্টেজ এৰৰ ক্যালকুলেট কৰা সিম্পলি এটো ফৰ্মুলাতে 2 এৰ কাৰণে পার্সেন্টেজ এৰৰ সাপোজ 1% এল মাল্টিপ্লাই কৰি দিলা পাৱাৰৰ লগত ইয়াৰ পার্সেন্টেজ এৰটো মাল্টিপ্লাই কৰিলা এটো পাৱাৰটোৰ লগত পার্সেন্টেজ এৰৰ মাল্টিপ্লাই কৰি দিলা জানা তোমালোকে সবে এখিনি বস্তু অলপ ইজি হয় তো হেখিনি অলপ তোমালোকে হে পাৰ্টটো অলপ চাবা এৰৰ পাৰ্টৰ সিম্পল কোৱেশ্চন আহে ওকে তো যেহেতু এবাৰ এবসলিউট এৰৰ দিছে নেক্সট এবাৰ মানে যোৱাবাৰ 2022 ত এবসলিউট এৰৰ দিছে এবাৰ পার্সেন্টেজ এৰৰ দিব পাৰে ওকে তো এটো বস্তু অলপ চাবা তাৰপিছত কি কৈছে রাইট দ্য ম্যাগনিটিউড এন্ড দ্য ৰিজাল্টেন্ট অফ দ্য ইউনিট ভেক্টৰস জে কেপ এন্ড কে কেপ এতিয়া আমাক দুটা ভেক্টৰ দিয়া আছে জে কেপ আৰু কে কেপ এতিয়া কৈছে হিহতৰ ৰিজাল্টেন্ট লিখিব লাগে ম্যাগনিটিউডও লিখিব লাগে ম্যাগনিটিউড অফ দ্য ৰিজাল্টেন্ট আচ্ছা আমি ৰিজাল্টেন্ট বলিলে কি বুঝো আমাৰ তা দুটা ভেক্টৰ দিছে এটা দিছে আমাৰ জে কেপ আৰু এটা দিছে হল আই কে কেপ ওকে এটা ৰিজাল্টেন্ট মানে দুইটা ভেক্টৰক আমি কি কৰিব লাগিব এড কৰিব লাগিব সো ইয়াত মই লিখি দিলো r ৰিজাল্টেন্ট ভেক্টৰ ইকুয়াল টু j cap plus k cap এতে ইয়াৰ ম্যাগনিটিউড লাগে এতিয়া জানো j cap তো কোনটো ডাইৰেকশনত ইউনিট ভেক্টৰ হয় y axisত আৰু k cap তো কোনটো axisত হয় z axisত দে দুইটাৰে ম্যাগনিটিউড কিমান হয় 1 আচ্ছা ইয়াত আমাৰ আপ কি পাও ijk এতে ijk টা ijk i cap j cap k cap এটা আমি কি বুলি কও অৰ্থগোনাল ইউনিট ভেক্টৰস কিয় বুলি কোৱা হয় কাৰণ হেহত তিনটা মিউচুয়ালি পারপেন্ডিকুলার ঠিক আছে তো y axis z axis তো আমি সিম্পলি আমি যেটো ফর্মুলা আছে যে রিজাল্টেন্ট ভেক্টৰৰ ফর্মুলা ম্যাগনিটিউডৰ ফর্মুলা কি আছিল আমাৰ √a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab cos of theta এতিয়া যেহেতু দুইটা ভেক্টৰ পারপেন্ডিকুলারলি আছে cos 90 tan pin সেটো পার্ট কি হৈ যাব 0 তো মডুলাস অফ ম্যাগনিটিউড অফ a স্কয়ার প্লাস ম্যাগনিটিউড অফ b স্কয়ার এতিয়া আমি জানো ইয়াৰ ম্যাগনিটিউড ইউনিট ভেক্টৰ ম্যাগনিটিউড কিমান 1 এটো এটা ইউনিট ভেক্টৰ ইয়াৰ ম্যাগনিটিউড কিমান 1 গতিকে r ৰ যেটো ম্যাগনিটিউড হ'ব এটো কিমান হ'ব √1 স্কয়ার প্লাস 1 স্কয়ার দ্যাট মিন্স √2 ওকে তো তোমালোকে সদায় পঢ়োতে এইবোৰ ভেক্টৰত ভেক্টৰ যেতিয়া অলপ কোৱেশ্চনটো ভালকে পঢ়িলে বজে কি কৰিব কৈছে what write the magnitude of the resultant ঠিক আছে ফিজিক্সৰ কোৱেশ্চনটো টান লাগাৰ মেইন কাৰণটো হল যে কোৱেশ্চনবোৰ ডাইৰেক্ট তোমাক কৈ নিদিয়ে যে কি কৰিব লাগে কোৱেশ্চনটো অলপ উৰাই ঘুৰাই উল্টা পাল্টা কৰি পেলাই কৰিব দিয়ে যেটো নেকি আলটিমেটলি তোমাক বুজাই দিয়াৰ পাছত ষ্টুডেন্টক বুজাই দিয়াৰ পাছত এনেকুৱা লাগে এটোহে কৰিব দিছে ওকে তো সিম্পলি তোমালোকে কোৱেশ্চন অলপ বেছি প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে তোমালোকে সেই কোৱেশ্চনৰ ল্যাঙ্গুৱেজটোৰ লগত ফেমিলিয়াৰ হ'ব পাৰিবা যে একচুয়ালি কোৱেশ্চনটো আমাক সুধিছে কি ওকে তার পাছত এটো কেটা গল ডি নম্বৰ কোৱেশ্চন লাগি গল নেক্সট ই নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে সোৱা which of javelin and rocket is not an example of projectile তে javelin throw তোমালোকে নীৰজ চোপ্ৰাৰ কথা শুনিছা না javelin throw নেক্সট javelin throw কথা হদিছে আৰু এটা হদিছে rocket এটা দুইটাৰ ভিতৰত কোনটো projectile motion নহয় ওকে তো আমি ইয়াৰ ভিতৰত আমি ক'ব পাৰো যে javelin throw টো projectile motion হয় হেতু আমি জানো কাৰণ আমি পঢ়োতে হেতুৱে পঢ়ো एग्जांपल তো হেতুৱে দিও যে বস্তু এটা যদি আমি এনেকে থলি মাৰি পেলাই দিও এটো আমি কি বুলি কয় এনেকে ইনক্লাইনলি প্ৰজেক্ট কৰি দিও এটো কি বুলি কোৱা হয় ইন প্ৰজেক্টাইল মোশন এতিয়া প্ৰজেক্টাইল মোশনত javelin throw টো কিয় প্ৰজেক্টাইল মোশন হয় আৰু ৰকেটৰ মোশনটো কিয় প্ৰজেক্টাইল মোশন নহয় javelin throw কি হয় যেতিয়া বস্তু এটা আমি এবাৰ প্ৰজেক্ট কৰি দিলো হাতৰ পৰা এৰি দিয়াৰ পাছত ইয়াৰ ডাইৰেকশন টু হি নিজে নিজে চেঞ্জ কৰিব পাৰে জানো নোৱাৰে হি গ্ৰেভিটিৰ ইফেক্টত ধুনিয়াকে হি ইট মুভস আন্ডাৰ দ্য একশন অফ গ্ৰেভিটি তা কোনে মুভ কৰাই আছে অনলি গ্ৰেভিটিয়ে মুভ কৰাই আছে মই এবাৰতে ফোর্স দি দিলো এটা ভেলোসিটি দি দিলো আৰু গ্ৰেভিটিৰ আন্ডাৰতে মুভ কৰি আছে কিন্তু ৰকেট এটা যদি চাও আমি ৰকেটটোৰ লগত কি থাকে ৰকেটৰ ভিতৰত ফিউল থাকে তো ফিউলটো বাৰ্ন হৈ ৰকেটটো ওপৰলৈ যায় তাৰ পিছত ৰকেটৰ লগত আমাৰ কিছুমান থাকে নেভিগেশন সিস্টেমও থাকে যে ৰকেটটোৱে কোড গৈ পেলাই নিজৰ পাথটো চেঞ্জ কৰিব লাগিব হেতু আমি ৰিমোট সেন্সিংৰ দ্বাৰা তাৰ ৰকেটৰ পাথটো যিকোনো টাইমত চেঞ্জ কৰিব পাৰো সো ৰকেটটো গ্ৰেভিটিৰ আন্ডাৰত মুভ নকৰে হেতু তাৰ ভিতৰত যিবোৰ ফিউলবোৰ আছে ফিউলবোৰ বাৰ্ন হোৱাৰ কাৰণে ওপৰ যায় আৰু আমি তলৰ আৰ্থৰ পৰা বহি নেভিগেট কৰিব
পাৰোঁ সো যিবোৰ মোশনক আমি নেভিগেট কৰিব পাৰোঁ বা যিবোৰ মোশন আন্ডাৰ দ্য একশ্যন অফ গ্ৰেভিটি নহয় only gravity act কৰি নাথাকে তাক বেলেগ বেলেগ ফোর্স act কৰি থাকে এবোলক আমি projectile motion বুলি ক'ব নোৱাৰো সো ইয়াত আমাৰ এক্সাম্পলটো হ'ব যে rocket is not an example of projectile motion হৈ গ'ল তাৰ পিছত ইয়াত দিছে যে except temperature what is proportional to the coefficient of linear expansion এই কোৱেশ্চনটো অলপ ঘূৰাই দিছে আমাক কেনেকুৱা দিছে যে ডাইৰেক্ট কোৱা নাই coefficient of linear expansion কি হয় but হেতু কাৰ ওপৰত ডিপেন্ড কৰে ইয়াত আমাক কৈছে যে coefficient of linear expansion to বা টেম্পারেচার বাহিরে what is proportional to the coefficient of linear expansion coefficient of linear expansion or proportional কি হয় তো আমি coefficient of linear expansion thermal properties of matter যেটা পঢ়িছিলো তাত কি পাইছিলো যে increase in length যেটা বস্তু এটা ওয়্যার যদি আছে তাত যদি আমি হিট দিও ইয়াৰ কি হয় length to increase হয় তো তাত কি আছে increase in length is directly proportional increase in length বা আমি ডাইরেক্ট মই লাস্ট অর ফাইনাল ফর্মুলা তো কইছো is proportional to coefficient of equal to coefficient of linear expansion original length and increase in temperature তো ইয়াত আমাক দুটা কথা সুধিছে যে except temperature আমি বাদ দি দিলো what is proportional to the coefficient of linear expansion then linear expansion or proportional কি হ'ব linear expansion এর উপর ডিপেন্ড কৰা property আরটা কি আহিব ইয়াত length যেহেতু length is directly proportional to ইয়াত কি হৈছে coefficient length নয় increase in length delta L so delta L increase in length is depends on the coefficient of linear expansion হৈ গ'ল ছটা কোৱেশ্চন হৈ গ'ল তাৰ পিছত ইয়াত আমাক নেক্সট এটা ৰিলেশন দিছে write the relation between omega k m and oscillating body এতিয়া অসিলেশনৰ এই যেটো ফৰ্মুলাটো এই ফৰ্মুলাটো অলপ ইম্পৰ্টেন্ট কিহৰ কাৰণে হয় কাৰণ সেকেন্ড ইয়াৰত এই ফৰ্মুলাটোৰ ইউজ বহুত আছে ঠিক আছে গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ওয়েভস এন্ড অসিলেশনৰ ক্ষেত্ৰত কি হয় যদিও এই টপিকবোৰ আমাৰ ফাইনাল এক্সামত এইচএস ৰ ফাইনাল এক্সামত নুহুধে বা এন্ট্ৰেন্সতো বহুত ক্ষেত্ৰত আহা দেখা না যায় ইমান ইম্পৰ্টেন্ট কিন্তু তাৰ যিবোৰ ফৰ্মুলাছবোৰ আছে ওকে সেই ফৰ্মুলাছবোৰৰ এপ্লিকেশন আমাক সোধে সেই ফৰ্মুলাছবোৰ সেই কাৰণে আমাৰ কাৰণে ইম্পৰ্টেন্ট তো তোমালোকে যেহেতু এটো লাস্টৰ চ্যাপ্টাৰ ন ওয়েভস এন্ড অসিলেশন সবতে লাস্টত পঢ়োৱা হয় তো অলপ খৰধৰকে সবতে অলপ খৰধৰকে পঢ়োৱা হয় তো সেই কাৰণে হয়তো ষ্টুডেন্টে কিছুমান ষ্টুডেন্টে ভালকে এটো ক্যাচ কৰিব নোৱাৰে ঠিক আছে বহুত ষ্টুডেন্টে বনে এনেকুৱা কলেজো আছে যত নেকি মই নাম নকও যত নেকি একদিনত 2.5 ঘন্টা 3 ঘন্টা গোটেই দিনটো ক্লাস লৈ পেলাই এটা চ্যাপ্টাৰ কমপ্লিট কৰি দিয়া লাস্টৰ চ্যাপ্টাৰটো ওকে তো ষ্টুডেন্টে ইমানখিনি ক্যাচ কৰিব নোৱাৰে সো তাৰ কাৰণে তাৰ ফৰ্মুলাবোৰ এটলিষ্ট তোমালোকে ফৰ্মুলাবোৰ ভালকে মনত ৰাখিবা যত নেকি এই ফৰ্মুলাবোৰৰ ইউজ আমাক সেকেন্ড ইয়াৰত বা আমাৰ যেতি এন্ট্ৰেন্স দিম তাত ফৰ্মুলাবোৰৰ ইউজ বহুত হয় গতিকে তোমালোকে চাইলো ওমেগা কে আৰু এমৰ মাজত ওমেগা তো কি বুলি কও এঙ্গুলাৰ ভেলোসিটি কে প্ৰপাগেশন কনস্ট্যান্ট আৰু f টু হল মাস তো তাৰ কাৰণে ৰিলেশনটো আছিল যে আমি যদি হেৰিৰ পৰা চাও omega equal to omega square is equal to কি আছিল root over k by m simple harmonic motion তো omega equal to root over k by m তো omega k আৰু m ৰ মাজত ৰিলেশন তো এটা হ'ব ঠিক আছে মনত ৰাখিবা তাৰ পিছত ইয়াত আমাক দিছে what type of ultrasonic wave produces by a Galveston whistle এটা Galveston whistle কি জানো আমি Galveston whistle তো কিহৰ কাৰণে ইউজ কৰে ডগ হুইসেল বুলি কয় ডগ হুইসেল মানে যিবোৰ সাউন্ড আমি শুনিব নোৱাৰো হেবোৰ ডগে কিছুমান আমাৰ এনিমেলস আছে যিবোৰে সেই সাউন্ডবোৰ শুনা পায় যেনেকৈ আমি মানুহৰ হিউম্যান ৰেঞ্জটো কিমান যে 20 হাৰ্জৰ পৰা 20 কিলোহাৰ্জ যে ডগে 20 কিলোহাৰ্জৰ বেছি সাউন্ডবোৰ শুনা পায় যে Galveston whistle তো কিহৰ কাৰণে মেইনলি ইউজ কৰা হয় 20 কিলোহাৰ্জৰ ওপৰৰ সাউন্ডবোৰ প্ৰডিউস কৰিবৰ কাৰণে 20 কিলোহাৰ্জৰ পৰা 100 কিলোহাৰ্জৰ লৈকে সাউন্ড প্ৰডিউস কৰিবৰ কাৰণে এটো ইউজ কৰা হয় যেটো মানে বেসিক্যালি কিহৰ কাৰণে ইউজ কৰে ডগবোৰক ট্ৰেইন কৰিবৰ কাৰণে তো এটোবোৰক ডগ হুইসেল বুলিও কোৱা হয় নেক্সট যেটো আছে how does viscosity of a liquid changes with temperature এ viscosity কি জানো আমি সান্দ্ৰতা বুলি কও viscosity মানে বস্তু এটাৰ মাজেৰে যেতে আমি যদি পানী এটা যেনেকৈ বতাহত মই এনেকে দিছো ধুনিয়াকে মোৰ হাতটো আগুৱাই গৈছে কিন্তু পানীত যদি দিও মোৰ অলপ টান লাগে কষ্ট লাগে ঠিক আছে অলপ ফোর্স বেছিকে এপ্লাই কৰিব লাগে তো হেতুক আমি কি বুলি কও viscosity এটা যদি ফ্লুইড আছে ফ্লুইডে যেটো বাধা ফ্লুইডৰ মাজে কোনবাস্তা বস্তু গলে যেতে ফ্লুইডতে যি বাধা দিয়ে হেতুক আমি কি বুলি কও viscosity এটা viscosity টু টেম্পারেচার লগত ৰিলেশন কি তাৰ কাৰণে ধুনিয়া এটা एग्जांपल কি আছে তোমালোকে ঘিউ বহুতে ভাল পোৱা বা বেয়া পোৱা যি ঘিউ থাকে আৰু সবৰ ঘৰতে ঠাণ্ডা দিনত ঘিউটো কি হৈ থাকে আঠা হৈ থাকে গুটেটো গুট মাৰি থাকে তো তাৰ মাজত সেই ঘিউটোৰ ভিতৰত যদি মই আঙুলি এটা এনেকে খুমাই পেলাই এটক যদি লৰাব বিচাৰো বহুত টান হয় কিন্তু সেই ঘিউটো যদি মই টেম্পারেচাৰটো অলপ বঢ়াই দিও
বঢ়াই দিয়াৰ লগে লগে গলি যোৱাৰ লগে লগে তাৰ ভিতৰত ধুনীয়াকৈ মই আঙুলিটো ভৰাই ঘিউটো লৰাই দিব পাৰিম ডেট মিন্স টেম্পাৰেচাৰটো বঢ়াৰ লগে লগে বাধাটো কমি গ'ল তো আমি পৰা ইয়াৰ কি ক'ব পাৰিম যে যদি টেম্পাৰেচাৰ বঢ়াই দিওঁ তেনেহ'লে ভিস্কোচিটি কি হ'ব কমি যাব যদি টেম্পাৰেচাৰ আকৌ কমাই দিওঁ ভিস্কোচিটি বাঢ়ি যাব ঠিক আছে তো এইকেইটা আমাৰ শেষ হৈ গ'ল 1 আচ্ছা আৰু এটা আছে সেইটো আৰু এটা সিম্পল কোৱেশ্চন আছে সেইটো কিহৰ ওপৰত আছে যে simple harmonic motion ওপৰত at which position the velocity of a particle in simple harmonic motion is maximum এতিয়া particle এটা যেতে মুভ কৰি থাকিব তাৰ velocity maximum কেতিয়া হ'ব হেতু আমি সিম্পল ধুনিয়াকে চাব পাৰো আমি যদি এটা পেন্ডুলামৰ কথা চাও যে পেন্ডুলামটো এটো আমি কি বুলি কও ইনিশিয়ালি যত থাকে ইকুইলিব্ৰিয়াম পজিশন তো পেন্ডুলামটোক আমি এনেকে ইয়াৰ পৰা এনেকে ধৰি টানি এইখিনলৈকে লৈ আহি যদি মই ইয়াত এৰি দিয়াৰ লগে লগে এফালে গৈ ইয়াত ৰৈ যাব ৰৈ পেলাই আকৌ মোশনটো কি হ'ব ৰিপিট হ'ব দ্যাট মিন্স এই দুটা পইণ্টত বস্তুটো ম্যাক্সিমাম ডিসপ্লেসমেন্ট ইয়াৰ পৰা ম্যাক্সিমাম মানখিনলৈকে যাব পাৰিছে আৰু লেফট সাইডে মানখিনি আহিব পাৰিছে তো এইকিটা পইণ্টক আমি কি বুলি কম ম্যাক্সিমাম ডিসপ্লেসড পজিশন আৰু এটোক আমি কই ইকুইলিব্ৰিয়াম পজিশন তেতিয়া এই দুটা পইণ্টত ভেলোসিটি সোৱা ইয়াত আহি ৰৈ যায় দ্যাট মিন্স ভেলোসিটি কি হৈ যায় 0 কিন্তু ইয়াৰ পৰা ইয়াত গৈ বস্তুটো ৰৈ না যায় ইয়াত যিমানখিনি পটেনশিয়াল এনাৰ্জি ওপৰত আহতে হাইটটো বাঢ়িছে পটেনশিয়াল এনাৰ্জি যিমান গেইন কৰিছে তললৈ গৈ পেলাই এটো পইণ্টত গোটেইখিনি পটেনশিয়াল এনাৰ্জি ৰিলিজ কৰি দিয়ে মানে এটো পইণ্টৰ পৰা এটো পইণ্টত যেতিয়া যায় গোটেই পটেনশিয়াল এনাৰ্জিটো কাইনেটিক এনাৰ্জি লৈ কনভাৰ্ট হৈ যায় তাৰ মানে এটো পইণ্টত কাইনেটিক এনাৰ্জি ম্যাক্সিমাম গতিকে আমি ক'ব পাৰিম এটো পইণ্টত ইকুইলিব্ৰিয়াম পজিশনত ভেলোসিটি ম্যাক্সিমাম আৰু একদম ম্যাক্সিমাম ডিসপ্লেসড এক্সট্ৰিম লেফট আৰু এক্সট্ৰিম ৰাইট এই পইণ্ট কিটাত ভেলোসিটি কি হয় ম্যাক্সিমাম হয় কিন্তু পটেনশিয়াল এনাৰ্জি এই কিটাত কি হয় সরি এই গোটা পয়েন্টত ভেলোসিটি মিনিমাম আৰু ইকুইলিব্ৰিয়ামত ভেলোসিটি ম্যাক্সিমাম আৰু যত ভেলোসিটি মিনিমাম মানে 0 তাত পটেনশিয়াল এনাৰ্জি কি ম্যাক্সিমাম তো এক্সট্ৰিম এন্ড কিটাত পটেনশিয়াল এনাৰ্জি ম্যাক্সিমাম কাইনেটিক এনাৰ্জি 0 আৰু ইকুইলিব্ৰিয়াম পজিশনত পটেনশিয়াল এনাৰ্জি 0 কাইনেটিক এনাৰ্জি ম্যাক্সিমাম সো তোমালোকে যেতে কোশ্চেন পেপাৰ পঢ়া অলপ এনালাইসিস কৰিবা যে কোন কিটা চ্যাপ্টাৰৰ পৰা কোশ্চেন দিছে এই বছৰ তাৰ আগৰ বছৰ কোন কিটা চ্যাপ্টাৰৰ পৰা 1 মাৰ্কছৰ কোশ্চেনখিনি দিছে তো তোমালোকে যেতিয়া চাবা তেতিয়া তোমালোকে তাতে এটা ট্ৰেন্ড চাব পাৰিবা যে যিকিটা চ্যাপ্টাৰ যোৱাবাৰৰ কোশ্চেন দিছিল তাৰ পৰা এইবাৰ চ্যাপ্টাৰৰ অলপ 1 মাৰ্কছৰ কোশ্চেনখিনি তাৰ পৰা নাই বেলেগ চ্যাপ্টাৰ কিটাৰ পৰা আছে তো সেই ট্ৰেন্ডটো অলপ ফলো কৰিবা ঠিক আছে তো 1 মাৰ্কছৰ কোশ্চেনখিনি আমাৰ কমপ্লিট হল নেক্সট আমি 2 মাৰ্কছৰ খিনি কৰিম ওকে 2 মাৰ্কছৰ যেটো কোশ্চেন ফাৰ্স্ট কোশ্চেনটো কিছে চেক দা ফলোইং ইকুৱেচন ডাইমেনশনালি এতে এটো সোৱা ডাইমেনশনাল এনালাইসিস ইউজ কৰি পেলাই এটো ইকুৱেচন আমাক চেক কৰিব আছে যে ডাইমেনশনালি কাৰেক্ট হয় নে নহয় তো ইয়াৰ পৰা তোমালোকে সোৱা ডাইমেনশনাল এনালাইসিসৰ আমাৰ তিনটা ইউজ আছে তিনটা ইউজ কি চেক দা কাৰেক্টনেস অফ এ ইকুৱেচন to find the relation between the different quantities using dimensional analysis আৰু কি conversion from one unit system to another তো তিনটা তোমালোকে বহুত ইজি হয় তিনটাৰ পৰা তিনটাই তোমালোকে পঢ়িবা তাৰ পৰা এটা কোৱেচন আহাটো খাতাং আহিবই ডাইমেনশনাল এনালাইসিসৰ প্ৰত্যেকবাৰ এটা কোৱেচন আহে এটা কোৱেচন আহিবই একদম ইজি টপিক হয় একদম ইজি বস্তু হয় পঢ়িবা তোমালোকে আৰু ইম্পৰ্টেন্ট হয় ডাইমেনশনাল এনালাইসিস ওপৰত নিটত প্ৰত্যেকবাৰ দুটা কোৱেচন আহে দুটা কোৱেচন মানে 8 মাৰ্ক बहुत मार्क ओके सो ये तो पावर फोर्स वेलोसिटी ओके तो पावर और डायमेंशन की है पावर इक्वल टू আমি কি লিখো পাওয়াৰৰ কাৰণে আমি লিখো वर्क डन पर यूनिट टाइम ओके যদি কাৰোবাৰ একেবাৰে একো মনত নাই আমি জাস্ট কিছুমান বস্তু মনত ৰাখিব লাগিব যে ফোর্স যে वर्क डन इज इक्वल टू फोर्स इनटू डिस्प्लेसमेंट बाय टाइम तो फोर्सৰ কাৰণে ডাইমেনশন আমি কি লিখো সো फोर्सৰ কাৰণে ডাইমেনশন m l t टू द पावर -2 into distance displacement karne l divide by t okay to power or dimension ki hoy jabo so m l1 aru eto l square t to the power -1 eto hoy gol okay force work done force into displacement by time eta jodi moi force aru velocity product to sound eto left hand side the lhs dimension of lsh aru dimension jodi rhs ami sao tat ki ahi ase so force aru velocity force into velocity the vector scalar swara amar yat kono kam nai ami okol dimension chai asu force ase into velocity ase okay efale so force or karone hol m l t to the power -2 velocity er karone ahibo amar tat l t -1 acha okay so ইয়াত সোয়া মোর এটো 1 আছিল 1 টু পট গলে কি হ'ব -1 তো -2 আর -1 এ কি হৈ যাব -3 m l square t to the power -3 ইয়াত সোয়া m l into l কি হৈ গল
L square t to the power minus 2 t to the power minus 1 to t to the power minus 3. So both side of dimension same hole, that means the equation is dimensionally correct. যে যেটো আমাৰ সমীকৰণটো আছে সমীকৰণটো মাত্ৰিকভাৱে শুদ্ধ। ওকে 2 মাৰ্কছৰ। তাৰপিছত আমাক সিম্পল কোৱেশ্চন এটা দিছে, দুটা নাম্বাৰ দি দিছে, সেই নাম্বাৰ কেইটাত সিগনিফিকেন্ট ফিগাৰ ওলাব দিছে 0.009। এটোত সিগনিফিকেন্ট ফিগাৰ কেইটা আছে, এটো 2b এর কোৱেশ্চনটো দেই, 2a এর অর কোৱেশ্চনটো। সো দুটা কোৱেশ্চন ইজি, এটো কোৱেশ্চন ইজি, এটো কোৱেশ্চন ইজি। তো তোমালোকে কৰোতে অলপ চাই লবা, কিছুমানে কি হয় কোৱেশ্চনবোৰ যে দিয়া থাকে অর কোৱেশ্চন দিয়া থাকে, কিছুমানে প্ৰথমটো দেখা পায় বহুত ইজি কৰি দিয়ে, পিছত আধাত ৰখি যায়। তো দুটা কোৱেশ্চনে চাই ল'ব যে কোনটো তোমালোকে ভালকে কৰিব পাৰা, তাৰ পাছত আনসাৰটো কৰিবা। এটো এটা দিছে আৰু এটা আমাক নিছে 0.2560 গ্রাম, এটো মিটার স্কয়ার বলি ইউনিট এটা দিছে। তো ইউনিটৰ লগত আমাৰ কোনো কথা নাই, সেন্টিমিটার টু দি পাওয়ার -3। তেছৱা ইয়াত কি হয়, আমি যদি সিগনিফিকেন্ট ফিগাৰৰ কাউন্ট কৰাৰ যদি ৰুল কিতা পঢ়িছো যে এটা নন জিৰো নম্বৰৰ আগত যদি জিৰো আছে হেবোৰ ইয়াত কাউন্ট নহয়। তো এটো কেটা হ'ব সিগনিফিকেন্ট ফিগাৰ, ইয়াত কেটা হ'ব 1, কাৰণ ইয়াক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম 9 × 10 টু দি পাৱাৰ -3। গতিকে 10 টু দি পাৱাৰ -3 এনেকুৱা যদি এক্সপোনেন্ট পাৱাৰ হিচাপে থাকে, তো হেবোৰ আমাৰ সিগনিফিকেন্ট ফিগাৰত নপৰে। ইয়াত কেটা হ'ব, এটা হ'ব। আৰু তাৰ পাছত যদি আমি চাওঁ, এইটো 0 পইণ্ট দিয়া আছে। তো এতিয়া কি হয়, নন জিৰো নাম্বাৰ যিমান আছে সেইবোৰ আমাৰ সিগনিফিকেন্ট হয়, প্লাস নন জিৰোৰ পাছত যদি জিৰো আছে সেইকেইটা আমাৰ কি হয়, সিগনিফিকেন্ট। দ্যাট মিন্স ইয়াত সিগনিফিকেন্ট নাম্বাৰ কেইটা হ'ব, 4টা হৈ গ'ল। তাৰপিছত আমাৰ অলপ কোৱেশ্চনটো ট্ৰিকি কোৱেশ্চন এটা নিচিনাকৈ সুধিছে, যে কোৱেশ্চনটো কি কৈছে, ইফ দ্য ৰেট অফ ইনক্ৰিজ ইন ভেলচিটি অফ এ বডি ইজ 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ঠিক আছে, ইয়াত কোৱেশ্চনটো তোমালোকে অলপ ভালকৈ চাবা যে কি কৈছে, ৰেট অফ ইনক্ৰিজ ইন ভেলচিটি অফ এ বডি ইজ 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। যে বডি এটাৰ ভেলচিটি 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এইটো ৰেটত ইনক্ৰিজ হৈ গৈ আছে। যে বডিটোৰ ভেলচিটি যদি ইনক্ৰিজ হয়, এইটোক আমি কি বুলি কওঁ, এচিলেৰেশ্যন বুলি কওঁ। এতিয়া তোমালোকে চোৱা কাব পাৰা যে আমি এচিলেৰেশ্যন বা ৰিটাৰ্ডেশ্যন আমাক যেতিয়া ওলাব দিয়ে, তাত আমাক কি লাগে যে চেঞ্জ ইন ভেলচিটি ডিভাইড বাই টাইম। এতিয়া ইয়াতো টাইম দিয়া নাই, কিন্তু তোমালোকে যদি ভালকৈ চোৱা ইউনিটটো চোৱা, ইউনিটটো ইয়াত কি দিয়া আছে, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰ মানে এইটোৱে কি হয়, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কিহৰ ইউনিট হয়, এচিলেৰেশ্যন। তো ডাইৰেক্ট আমাক এচিলেৰেশ্যন ভেলুটোৱে দিয়ে দিছে, এতিয়া আমি একো কেলকুলেশ্যন কৰা দৰকাৰে নাই। তো ইয়াক আমাৰ জাষ্ট কোৱেশ্চনটো এনেকৈ সুধিছে যে হোৱাট উইল বি ইটছ ৰিটাৰ্ডেশ্যন। এতিয়া বস্তুটোৰ এচিলেৰেশ্যন কৈছে, যে বডিটোৰ ভেলচিটি ইমান ইনক্ৰিজ হৈ আছে, তো ইয়াত ৰিটাৰ্ডেশ্যন কি হ'ব। এতিয়া কোৱেশ্চনটোত অলপ আমি কনফিউজ হৈ যাওঁ যে কি হ'ব পাৰে। ঠিক আছে, চ' বডিটোৰ ভেলচিটি ইনক্ৰিজ হ'লে এইটোক আমি এচিলেৰেশ্যন বুলি কয়, ইয়াত আমাক সুধিছে ৰিটাৰ্ডেশ্যন। গতিকে কোৱেশ্চনটোত যেনেকৈ সুধিছে আমি আনসাৰটো তেনেকৈ কৰি দিওঁ। তো তোমালোকে কনফিউজ হ'লে জাষ্ট লিখিবা যে বডিটোৰ এচিলেৰেশ্যন হ'ব 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰু ৰিটাৰ্ডেশ্যন কি হ'ব, যিহেতু এচিলেৰেশ্যন উল্টাটো কি হয়, ৰিটাৰ্ডেশ্যন। গতিকে এই ৰিটাৰ্ডেশ্যনৰ কাৰণে আমি এইটো কি লিখি দিম, -4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। চিম্পলি তেনেকৈ লিখি দিলেই হ'ল। তাৰপিছত কৈছে আৰ দ্য এভাৰেজ স্পীড এণ্ড দ্য ইনষ্টেণ্টেনিয়াছ স্পীড ছেইম। তো কৈছে এভাৰেজ স্পীড গড় দ্ৰুতি আৰু ইনষ্টেণ্টেনিয়াছ তাৎক্ষণিক দ্ৰুতি ছেইম হয় নেকি। আচ্ছা, তোমালোকে জেনেৰেল নলেজৰ পৰা কোৱা, এজনৰ নাম ৰাম, এজনৰ নাম ৰহিম। তো দুইটাৰ নাম ছেইম হ'লে, যদি দুইটা একেটা বস্তু হ'লে দুইটাৰ নাম বেলেগ কিয় থাকিলে হয়। তো এনে দুইটা বস্তু কৈছে যে ইনষ্টেণ্টেনিয়াছ স্পীড, এভাৰেজ স্পীড, দুইটা নাম যিহেতু বেলেগ বেলেগ, গতিকে দুইটা বস্তু কি হ'ব, বেলেগ বেলেগে হ'ব। ওকে, ডাইমেনশ্যন আমাৰ এক হ'ব পাৰে, ইউনিট ছেইম হ'ব পাৰে, বাট কনচেপ্টকেইটা দুইটাত অলপ বেলেগ বেলেগ। এভাৰেজ মানে কি, যে বস্তু এটাই যদি 10 ছেকেণ্ডৰ কাৰণে মুভ কৰিছে, সেই 10 ছেকেণ্ডত টোটেল কিমান ডিষ্টেঞ্চ মুভ কৰিছে আৰু তাৰ কাৰণে কিমান টাইম লাগিছে, টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম, সেইটোক আমি কি বুলি কওঁ, এভাৰেজ স্পীড। আৰু যদি লাগে আমাক ইনষ্টেণ্টেনিয়াছ স্পীড, তেতিয়া তাত কি আহিব যে 1 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ডলৈকে গতি কৰিছে, 4 নম্বৰ ছেকেণ্ডত ইয়াৰ দ্ৰুতি কিমান আছিলে, বেগ কিমান আছিলে, বা দ্ৰুতি কিমান আছিলে, সেইটোক আমি কি বুলি কওঁ, তাৎক্ষণিক দ্ৰুতি। যে এটা নিৰ্দিষ্ট মুহূৰ্তত বস্তুটোৰ যিটো দ্ৰুতি, the speed of a body at any instant of time is called instantaneous speed, and the average speed is called the distance covered by a body divided by total time taken. Okay, hetu তো বি নম্বৰৰ এইটো হ'ল। তো বি নম্বৰৰ অৰ কুৱেশ্যনটো আমাক কি দিছে, এটা অলপ কনচেপচুৱেল কুৱেশ্যন দিছে, যেটা আমি ইজি কুৱেশ্যন বাৰু, কনচেপচুৱেল হ'লেও ইজি কুৱেশ্যন। যে বস্তু এটা থ্ৰ' কৰি দিছে আপৱাৰ্ড ডাইৰেকশ্যন তেনেকুৱাকৈ। অ'কে, থ্ৰ' কৰি দিছে,
এতিয়া থ্ৰো কৰি দিয়াৰ পিছত ইনিশিয়াল স্পীড যেতিয়া বস্তুটো কেনেকৈ থ্ৰো কৰি দিছে ইয়াৰ স্পীডটো কিমান আছিলে 30 মিটাৰ পাৰ সেকেন্ড ঠিক আছে যেনেকৈ আমি বল কেচ কৰোঁ থ্ৰো কৰি দিম তেনেকুৱা what is the direction of acceleration during the upward motion এটা বস্তুটোৰ মোশনটো কি প্ৰথমতে ওপৰত যাব এনেকৈ বস্তুটো ধুনিয়াকৈ ওপৰত গ'ল ৰৈ গ'ল তাৰ পৰা ওপৰত গৈ এটা পইণ্টত ৰৈ গ'ল তাৰ পিছত আকৌ কি হৈছে বস্তুটো তললৈ নামি আহিছে তো ওপৰলৈ যেতিয়া মাৰি পঠাইছে তেতিয়া ভেলোচিটি কিমান দিছে 30 মিটাৰ পাৰ সেকেন্ড what is the direction of acceleration during the upward motion of the ball এটা বস্তুটো আগো কৈছিলো যে বস্তুটো যেতিয়া মই এৰি দিছো এৰি দিয়াৰ পাছত তাৰ ওপৰত মই আকো একো কৰিব নোৱাৰো তাৰ ওপৰত কোনে কাম কৰি আছে অনলি গ্ৰেভিটিয়ে কাম কৰি আছে ওকে যদি আমি এয়াৰ ফ্ৰিকশনটো নেগলেক্ট কৰি দিও সো বস্তুটো যেতিয়া ওপৰলৈ যাব বস্তুটো ওপৰলৈ গৈ তুন গুছি যোৱা নাই কিহৰ কাৰণে গুছি যোৱা নাই কাৰণ গ্ৰেভিটিয়ে ইয়াক তলফালে টানি আছে ওকে তো দ্যাট মিন্স যেতিয়া বস্তুটো ওপৰলৈ গৈ আছে যেটো এক্সেলাৰেশন দি প্ৰথমত ভেলোচিটি 30 মিটাৰ পাৰ সেকেন্ড আছিল তো প্ৰথমতে কমি এটা পইণ্টত কি হৈ যাব ভেলোচিটি 0 হৈ যাব তাৰ মানে বস্তুটো ভেলোচিটি ডিক্ৰিজ হৈছে তাৰ মানে হেতুত কি হৈছে ৰিটাৰ্ডেশন হলে যেটো আমাৰ এক্সেলাৰেশন আছে তৰণটো এক্সেলাৰেশনটো কোনটো ডাইৰেকশনত ভেলোচিটিৰ উল্টা ডাইৰেকশন তাৰ মানে এক্সেলাৰেশন ডাইৰেকশন কি হ'ব টুৱাৰ্ডছ দা সেন্টাৰ অফ আৰ্থ ওকে বা আমি কি কৰিম গ্ৰাউণ্ডৰ ডাইৰেকশন ইয়াৰ ভেলোচিটি ইয়াৰ মুভমেন্টৰ ডাউনৱাৰ্ডছ ডাইৰেকশনত এই মুভমেন্টটো হৈছে আপৱাৰ্ড গতিকে এক্সেলাৰেশন কি হ'ব ডাউনৱাৰ্ডছ ডাইৰেকশন টুৱাৰ্ডছ দা সেন্টাৰ অফ আৰ্থ তাৰপিছত ইয়াত আৰু এটা কোৱেশ্চন লগতে সুধিছে what is its velocity and acceleration at the highest point এতিয়া মই কৈছো যে বস্তুটো 30 সেন্টিমিটাৰত মাৰি পঠাইছো তো বস্তুটো লাহে লাহে ভেলোচিটিটো কমি কৈ এটো পইণ্টত ৰৈ যাব ৰৈ আকৌ তললৈ নামিব তো যেটো পইণ্টত ৰৈ গৈছে মানে ভেলোচিটি কিমান হৈ গৈছে 0 গতিকে হাইয়েষ্ট পইণ্টত ভেলোচিটি কিমান হ'ব 0 হ'ব তাৰ পিছত আহিল এক্সেলাৰেশন তে এক্সেলাৰেশন ইয়াত কন্টিনিউয়াসলি কিহে এক্ট কৰি আছে এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি গতিকে বস্তুটো ওপৰলৈ যাওক তললৈ আহক হাইয়েষ্ট পইণ্টত যদি থাকক তাত এক্সেলাৰেশনৰ ভ্যালু কিমান g তাৰ মানে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈ গল তাইছত আৰু এটা একদম ইজি কোৱেশ্চন দিছে যেটো আমি বহিয়ে থাকো যে যেটো ইম্পৰ্টেন্ট হয় সবতে লাগি থাকে দে ভেক্টৰ যাৰ প্ৰবলেম আছে তাৰ কিন্তু সবতে প্ৰবলেম লাগি থাকিব ঠিক আছে ভেক্টৰ বাদে ফিজিক্সত একো নাই ভেক্টৰ ডাইমেনশনাল এনালাইসিস এইকেইটা চ্যাপ্টাৰ যদি এইকেইটা টপিকত কাৰোবাৰ প্ৰবলেম আছে তো সবতে প্ৰবলেম হৈ থাকিব তো যদি কাৰোবাৰ আছে ক্লিয়াৰ কৰি লবা ঠিক আছে কিবা প্ৰবলেম থাকিলে তোমালোকে জনাবা আমি ক্লিয়াৰ কৰি দিম যে এটো প্ৰবলেম আছে এইকেইটা টপিকত প্ৰবলেম আছে জনাবা নেক্সট সুধিছে আমাক যে if a and b দুটা ভেক্টৰ দুটা কোয়ান্টিটি ভেক্টৰৰ কথা কৈছে are two vectors making angle theta যে দুটা ভেক্টৰ আছে এটো এটা ভেক্টৰ a আৰু এটা ভেক্টৰ সাপোজ মই এনেকে ললো b ওকে দুটা ভেক্টৰৰ মাজৰ এংগল কিমান থিটা আছে angle between theta write the expression for the resultant vector এই দুটা resultant মানে যোগ কৰিলে যেটো আৰু এটা ভেক্টৰ পাম হেতৰ যোগফল যেটো এটা ভেক্টৰ হ'ব সেই ভেক্টৰটোৰ ম্যাগনিটিউড কিমান হ'ব ঠিক আছে তো তাৰ কাৰণে আমি resultant আৰু এক্সপ্ৰেশন কি আছিল r resultant of two vectors are equal to root over modulus of a square plus modulus of b square plus 2 into modulus of a modulus of b cos of theta এইখিনি তোমালোকে জানাই চাগে যেহেতু পঢ়িছা তোমালোকে ফার্স্ট ইয়াৰ এইখিনি প্ৰথমতে পঢ়ুৱা হয় modulus of a মানে a ভেক্টৰৰ ম্যাগনিটিউড modulus of b মানে b ভেক্টৰৰ ম্যাগনিটিউড আৰু cos theta টো দিয়া আছে দুইটা ভেক্টৰৰ মাজৰ এংগল তো a স্কয়াৰ b root over a square b square twice ab cos theta এটো তাৰপিছত ইয়াক আমাক কৈছে what are the methods of vector addition the vector additionৰ মেথড বোৰ কি হেতু কৈছে তো আমি সিম্পলি সোয়া আমি এটাই পঢ়ো কিছুমানে এটাই পঢ়ে বাকিখিনি নপঢ়ে কিন্তু আমাৰ কিতাপত তিনটাৰ কথা কৈ দিছে এটা হল ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন কিছুমানে হয়তো দুটা লিখি দিয়ে তিনটা কৈছে কিতাপত ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন এন্ড পলিগন ল অফ ভেক্টৰ এডিশন ঠিক আছে তো এই তিনটা আমি লিখি দিব লাগিব মানে অকল নাম কিটা লিখিলে হল এক্সপ্লেইন কৰিব নালাগে তাৰ পিছত কৈছে a body is executing simple harmonic uniform circular motion mention any two properties of his motion তাৰ মানে ইয়াক কৈছে যে বডি এটা যিকোনো এটা বস্তু এটা কি হৈছে ইউনিফর্ম সার্কুলার মোশনত মুভ কৰি আছে তো তাৰ দুটা প্ৰপাৰ্টি আমি লিখিব লাগে ইউনিফর্ম সার্কুলার মোশন কি যে এনেকুৱা সার্কুলার পাথৰত বস্তু এটা এনেকে মুভ কৰি আছে তো প্ৰথমে এক পাক ঘুৰিবলৈ যদি 10 সেকেন্ড লাগিছে পিছৰ এক পাক ঘুৰিবলৈ ইয়াক কিমান সেকেন্ড লাগিছে 10 সেকেন্ডেই লাগিছে এটোক আমি কি বুলি কওঁ ইউনিফর্ম সার্কুলার মোশন তাৰ মানে ইয়াৰ ওমেগা যেটো আছে এঙ্গুলার স্পিড
হেতু কি কনস্ট্যান্ট তো অ্যাঙ্গুলার স্পিড আর ফর্মুলা কি হয় ওমেগা ইজ ইকুয়াল টু ভি বাই আর রেডিয়াস তো ওমেগা যদি কনস্ট্যান্ট হয় এটো কনস্ট্যান্ট থাকিব হয় ইকোটা পার্টটো কনস্ট্যান্ট কারণ আর রেডিয়াস কনস্ট্যান্ট আমি জানো গতিকে ভেলোসিটি কি থাকিব লাগিব ভেলোসিটি সরি স্পিড যেটো কো আমি স্পিড আমাৰ কি থাকিব লাগিব কনস্ট্যান্ট থাকিব লাগিব কিন্তু ভেলোসিটি ডাইৰেকশন সো এটো পয়েন্টত ভেলোসিটি এনেকুৱা হ'ব ভেলোসিটি ডাইৰেকশন সদায় ইয়াত কি হয় টেনজেনশিয়াল আৰু ডাইৰেকশনত হয় সো ভেলোসিটিৰ ম্যাগনিটিউড আমাৰ সেম থাকে সার্কুলার মোশন কিন্তু ভেলোসিটি ডাইরেকশন কি হৈ থাকে চেঞ্জ হৈ থাকে তো আমি ইয়াত ক'ব পাৰো যে স্পিড অফ দ্য বডি রিমেইনস কনস্ট্যান্ট তো ফার্স্ট এটা কি ক'ব পাৰো ক্যারেক্টার যে এই বস্তুটোৰ স্পিড কি থাকিব কনস্ট্যান্ট থাকিব বাট ভেলোসিটি চেঞ্জ হৈ থাকিব কাৰণ ডাইরেকশন এটা ভেলোসিটি আমি কি জানো এটা ভেক্টর কোয়ান্টিটিৰ কি থাকে ইউনিট এন্ড ডাইমেনশন তো ইউনিট এন্ড ডাইমেনশনৰ পৰা যদি সরি ইউনিট এন্ড ডাইরেকশন ইউনিট যদি চেঞ্জ হয় তেতিয়া ভেলোসিটিৰ ভ্যালুটো চেঞ্জ হ'ব বা যদি ডাইরেকশন চেঞ্জ হয় তেতিয়া ভেলোসিটিৰ ভ্যালুটো চেঞ্জ হ'ব যেহেতু ইয়াত ডাইরেকশন চেঞ্জ হৈছে তো ইয়াত কম পাৰিম যে in a uniform circular motion the speed of the body remains constant but the velocity changes continuously আৰু এটা কি ক'ব পাৰিম যে ভেলোসিটি ডাইরেকশনটো কি হ'ব ৰেডিয়াছৰ পারপেন্ডিকুলার কাৰণ টেনজেন্ট আৰু ৰেডিয়াছ সদায় পারপেন্ডিকুলার থাকে আমি জানো ওকে দেছো ম্যাথছত এইখিনি বস্তু ক'ত থাকে ম্যাথছত তো ম্যাথছটো আমি অলপ ভালকে পঢ়িব লাগিব ফিজিক্সটো ভালকে বুজি পাবৰ কাৰণে তো টেনজেন্ট আৰু ৰেডিয়াছ সদায় কি হয় মিউচুয়ালি পারপেন্ডিকুলার গতিকে তিনটা প্রপার্টি মই কৈ দিলো আৰু আছে কাৰণ সার্কুলার মোশনত এটা সেন্টাৰৰ ডাইরেকশনত এসিলারেশনে অ্যাক্ট কৰে যেটোক আমি কি বুলি কওঁ সেন্ট্রিপিটাল এসিলারেশন তো চাৰিটা আহি গল যে সেন্টাৰৰ ডাইরেকশন এটা এসিলারেশন অ্যাক্ট কৰিব স্পিড কনস্ট্যান্ট ভেলোসিটি ভেৰিয়েবল ভেলোসিটি আৰু ৰেডিয়াছ মিউচুয়ালি পারপেন্ডিকুলার তেনেকে লিখি দিলে হ'ল ওকে সি কোয়েশ্চনটো হেতু গল টুৰ সি তাৰ পিছত আমাৰ টুৰ ডি কোয়েশ্চনটো যেটো দিছে তো টুৰ ডি কোয়েশ্চনটো কি দিছে এক্সপ্রেস ফোর্স এজ দ্য রেশিও অফ পাওয়ার এন্ড ভেলোসিটি এতিয়া সোয়া কোয়েশ্চনটো দিছে পাওয়ার ভেলোসিটিৰ রেশিও হিচাপে ফোর্সটোক এক্সপ্লেইন কৰিব লাগে এতিয়া তোমালোকে ইয়াত আগত আমাক এটা ডাইমেনশনাল এনালাইসিসৰ দুটো ৰেট যেটো কোয়েশ্চনটো আছে হেতুৱে আমি ইয়াত ইউজ কৰিম তো কেতিয়াবা কি হয় কিছুমান কোয়েশ্চনৰ আনসার আমি কিছুমান আমাৰ কোয়েশ্চনত দিয়া কিছুমান বস্তুৰ আনসার আমি সেই কোয়েশ্চনটোতে কোয়েশ্চন পেপাৰটোতে বিচাৰি পাই যাও কৰবাত নে কৰবাত তো এতিয়া সোয়া টুৰ যেটো কে নম্বৰ কোয়েশ্চনটো দিছে ডি নম্বৰ কোয়েশ্চনটো কৈছে ফোর্সটোক আমি এক্সপ্রেস কৰিব লাগে এজ দা রেশিও অফ পাওয়ার এন্ড ভেলোসিটি এটা পাওয়াৰৰ কাৰণে আমাৰ কি আছিল পাওয়ার ইজ ইকুয়াল টু ফোর্স ইনটু ভেলোসিটি যেটো আমাক 2a এর কোয়েশ্চনটো দিয়া আছে ওকে তো তারপরে সিম্পলি আমি কি ক'ব পাৰিম রেশিওক আমি কি হিচাপে চেক দা ফলোইং ইকুয়েশন সরি পাওয়ার আৰু ভেলোসিটি তো সিম্পলি ফোর্স ইজ ইকুয়াল টু কি হ'ব পাওয়ার বাই ভেলোসিটি এটোক আমি যদি কৰি দেখাব লাগে আমি কি দেখাব পাৰিম কোৰ পৰা দেখাব পাৰিম সোয়া যে পাওয়ার ইজ ইকুয়াল টু ওয়ার্ক ডান পার ইউনিট টাইম এটো হয় আমি জানো ফর্মুলাটো যে রেট অফ ওয়ার্ক ডান কি বুলি কয় পাওয়ার এটা ওয়ার্ক ইজ ইকুয়াল টু কি হয় ফোর্স ইনটু ডিসপ্লেসমেন্ট বাই এটো তলৰ টাইমটো তো ইয়াক মই সেপারেট কৰি দিলো যে পাওয়ার ইজ ইকুয়াল টু ফোর্সটোক সেপারেট কৰিলো ডিসপ্লেসমেন্ট বাই টাইম এটোৱে কি দিব ভেলোসিটি দিব সো পাওয়ার ইকুয়াল টু ফোর্স বাই ভেলোসিটি দ্যাট ইজ ইমপ্লাইজ ফোর্স ইজ ইকুয়াল টু কি হ'ব পাওয়ার বাই ভেলোসিটি তো এটো হৈ গল ওয়ার্ক এনার্জি পাওয়ার পৰা সিম্পল 2 মার্কসৰ এটা কোশ্চেন ইয়াত আমাক দিছে হৈ গল তাৰ পিছত কৈছে ইলাস্টিক এন্ড ইনইলাস্টিক কলিশন কি হয় ইলাস্টিক ইনইলাস্টিক কলিশন কি হয় এতিয়া যদি বস্তু দুটাৰ খুন্দা খায় কলিশন মানে খুন্দা খোৱাতে কি হ'ব পাৰে যে বস্তুটোত আমাৰ এনার্জি কনজারভেশন অফ এনার্জি হয় বাৰু যে ইনিশিয়ালি যিমান এনার্জি ফাইনালি টোটাল এনার্জি সেমে থাকিব ইনিশিয়াল মোমেন্টাম ফাইনাল মোমেন্টাম আমাৰ সেমে থাকিব তো অনলি ইলাস্টিক ইনইলাস্টিক কলিশনৰ ডিফারেন্স টু যেটো আহে হেতু কত আহে কাইনেটিক এনার্জিত যেতিয়া দুটা বস্তুৰ ইলাস্টিক কলিশন হ'ব পারফেক্টলি ইলাস্টিক কলিশনত কাইনেটিক এনার্জি কি হয় কনজার্ভ দ্যাট মিন্স কাইনেটিক এনার্জি বিফোর কলিশন of the system kinetic energy of the system before collision is equal to kinetic energy of the system after collision আৰু inelasticত কি হয় হেতু নহয় কাইনেটিক এনার্জি লস হৈ যায় কিছুমান কাইনেটিক এনার্জি তো সাউন্ড এনার্জি হিট এনার্জি হিসাবে বস্তুটো লস হৈ যায় সো inelastic collisionত কি হয় kinetic energy before collision is not is equal to kinetic energy after collision তো simply আমি যদি ক'ব বিচাৰো এনেকে ক'ব পাৰিম the collision in which the kinetic energy remains conserved is called elastic collision and the collision in which the kinetic energy is not conserved is called inelastic collision হৈ গল তো নেক্সট কোয়েশ্চনটো হল আমাৰ টুৰ ইৰ কোয়েশ্চনটো ওকে তো টিৰ ওই কোয়েশ্চনত কি হৈছে যে আমাক মোমেন্টাম দিয়া আছে বস্তু এটাৰ যি বস্তুৱে হওক যিয়ে হওক ডাঙৰ পাহাৰ পৰ্বত
পৃথিৱী যিয়ে হওক তো মোমেন্টাম আমাক দিয়া আছে সেই মোমেন্টামটোৰ পৰা এতিয়া আমাক কি ওলাব দিছে যে বস্তুৰ ওপৰত এটা ইমানখিনি মোমেন্টাম হৈ আছে বস্তুটোৰ এতিয়া ইয়াৰ ওপৰত এক্ট কৰা ফোৰ্স ওলাব দিছে t = 5 সেকেন্ডত তো এতিয়া চোৱা আমি ইনষ্টেন্টেনিয়াছৰ এভাৰেজ পঢ়িছিলোঁ ইয়াত যেতিয়া এনেকৈ t = 5 সেকেন্ড দিয়া থাকিব দ্যাট মিন্স এটো কি ৰিপ্ৰেজেন্ট কৰিছে ইনষ্টেন্টেনিয়াছ ফোৰ্স আৰু যদি কয় যে 10 সেকেন্ডৰ পৰা 20 সেকেন্ডলৈকে ফোৰ্স তেতিয়া এটোক আমি কম এভাৰেজ ফোৰ্স ওকে তো p ৰ পৰা আমি ফোৰ্স ওলাব লাগে তাৰ কাৰণে আমি কি ইউজ কৰিম কোৱাচোন the famous law of motion কোনে দিছিলে স্যার আইজাক নিউটনে কি দিছিলে যে force is equal to rate of change of linear momentum dp by dt dp মানে সেই হোয়াটসঅ্যাপৰ dp টো নহয় দে একো change in linear momentum divided by change in time that means এটোক আমি কি কৰিব লাগিব ডিফারেন্সিয়েশন এতিয়া ডিফারেন্সিয়েশন আহাৰ লগে লগে ষ্টুডেন্টে ভয় খাই যায় কাৰণ হেতে ম্যাথছ টো নপঢ়ে ডিফারেন্সিয়েশন ইন্টিগ্রেশন যদি ম্যাথছত নপঢ়া তেনেহলে ফিজিক্সৰ নিউমেৰিকেল কলা পাহৰি যোৱা তো তোমালোকৰ যদি কাৰোবাৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিব আছে ৰিজাল্ট ভাল কৰিব আছে ফিজিক্সৰ পেপাৰ ভাল কৰিব আছে at least differentiation integration or starting যেটা 10টা 5টা ফর্মুলা থাকে মুখস্থ কৰি লবা আৰু হেকিটা সলভ কৰা প্ৰসেস চাইলবা কিছুমানে ভাবে যে মই ফিজিক্স ম্যাথছ নুলুৱাকে বেলেগ সাবজেক্ট লৈ পেলাই পাস কৰি গুছি যাম সম্ভৱ নহয় ফিজিক্স ওকে তো এটো তোমালোকক মই ভয় খোৱা নাই কৈ দিছো ৰিয়েলিটি টু ঠিক আছে কিছুমান বহুত টিচাৰে কয় যে ম্যাথছ দৰকাৰ নাই নহয় তহতে নিড হে দিবি কিন্তু ফিজিক্স এতে নিটৰ মেইন নিট বুলি কোৱাৰ লগে লগে তাত মেইন যেটো ডিফাইন্ড মানে যেটো তোমাক কৈ দিয়ে যে এটো ষ্টুডেন্টে পাবনে না পায় হেটো অনলি ডিপেন্ড কৰে ফিজিক্সৰ ওপৰত কাৰণ কেমিষ্ট্ৰি বায়োলজি মুখস্থ কৰিব লাগে তোমাৰ নিচিনা মুখস্থ কৰিব লাগে ষ্টুডেন্ট লাখ ক্লাছে কিন্তু ফিজিক্স মুখস্থ কৰি নোৱাৰা তাৰ কাৰণে এই ম্যাথছৰ কনসেপ্টটো লাগিব আৰু ফিজিক্সৰ নলেজটো লাগিব এতিয়া চোৱা ইয়াক যদি মই ডিফাৰেন্সিয়েট কৰি ইয়াত 2 এটো কনস্ট্যান্ট এটা আছে লগত ভেৰিয়েবল কি আছে t এতিয়া যদি উইথ ৰেসপেক্ট টু টাইম ডিফাৰেন্সিয়েট কৰো কনস্ট্যান্টৰ ডিফাৰেন্সিয়েশন নহয় 20 to 20 হিচাপে থাকিব t স্কয়াৰৰ ডিফাৰেন্সিয়েশন আমি কোনটোত কৰিম ddx of x to the power n তো এটো ফৰ্মুলা কি আহে n into x to the power n minus 1 এত t আছে ভেৰিয়েবল তো t ৰ ওপৰত পাৱাৰ কিমান আছে 2 তো এটো কি হ'ব 20 তো মই কনস্ট্যান্ট ৰাখিলো t স্কয়াৰ ডিফাৰেন্সিয়েশন 2 n t to the power 2 minus 1 কৰিলে কিমান হ'ব 1 লগতে কি আছে I cap plus ইয়াত 5 constant differentiation to separate কৰিলো dt by dt এতে কি হৈ যাব সো সেকেন্ড আৰু এটা ফৰ্মুলা ইয়াত আমাৰ আছে dt by dt যদি কৰো এটোৰ আনসাৰ কিমান হ'ব 1 তো 5t differentiation হৈ গল 1 1 এটো j cap তো আমাৰ হেটো হৈ গল 20 into 2 40 t I cap plus 5 j cap এতে ইয়াত আমাৰ ফোৰ্সৰ ভ্যালু ওলাব লাগিব t = 5 সেকেন্ডত তো আমাৰ t ঠাইত কিমান পুট কৰি দিম 5 at t equal to 5 second f is equal to কিমান হ'ব t ঠাইত যদি মই 5 কৰো 5 into 40 5 4 গুণ 20 লগত এটা শূন্য I cap plus 5 j cap এটো মোৰ ফোৰ্সৰ কি আহিল ভেক্টৰ এটা ফোৰ্সৰ যদি ম্যাগনিটিউড লাগে f মডুলাস অফ f equal to কি হ'ব √200 স্কয়াৰ plus 5 স্কয়াৰ ওকে তো 200 ৰ আহিব 2 আহিলে 4 আৰু দুটা 0 ৰ পৰা স্কয়াৰ কৰিলে 4টা 0 plus 25 এতিয়া তাৰ পাছত আহি গল 4025 এটা ষ্টুডেন্ট ইয়াত আহি ৰৈ যায় যে এইখিনলে কি ওলালো এতিয়া স্কয়াৰ ৰুটটো কেনে কলাম দৰকাৰ নাই নহয় এইখিনতে ৰাখি দিয়া ইউনিট টু জাস্ট প্ৰপাৰলি লিখি দিয়া যেটো ফোৰ্স কৈছে ইউনিট কি হ'ব নিউটন গতিকে ইমানখিনি কৰি দিলে হৈ গল নেক্সট কোৱেশ্চনটো আমাৰ হৈ গল এতিয়া তাৰ পিছত আমাক কোৱেশ্চন দিছে এটা ইজি কোৱেশ্চন কি কৈছে মেনশন টু এক্সাম্পলস where we practically use torque আমি ক'ত ইউজ কৰো তো টর্ক ইউজ কোত হয় আমি জানো টর্ক কোত হয় যেতে বস্তু এটা রোটেট কৰোতে টর্ক ইউজ দ্যাট মিন্স কোত টার্নিং অফ এ হুইল চকা এটাক যদি আমি টার্ন কৰিব বিচাৰো তাত কি হৈ যায় টর্ক কোত দেখা পাইছা এই যে তোমালোকে কুহিয়াৰ ৰস খোৱা নহয় তাতে যেনেকৈ ঘূৰাই থাকে এটো কি এপ্লাই কৰি থাকে টর্ক দরজা ঘূৰাই থাকে যে দরজাটো আমি খুলি দিও টানি দিও হেতুত কি এপ্লাই হয় টর্ক এপ্লাই হয় সো টার্নিং অফ এ হুইল টার্নিং অফ এ ডোর হেইবোৰ সিচুৱেচনত আমাৰ কি হয় ইউজ হয় টর্ক ইউজ হয় ঠিক আছে বাইসাইকেলৰ চকাবোৰ যে ঘূৰি আছে বা বাইসাইকেলৰ হ্যান্ডেলটো যে আমি ঘূৰাই দিও এটো সাইডে এটা ফোর্স এটো সাইডে এটা ফোর্স দুটা ইকুৱেল এন্ড অপোজিট ফোর্স এনেকৈ ধৰি পেলাই এনেকৈ ঘূৰাই দিও টু ইকুৱেল এন্ড অপোজিট ফোর্স হেতু হল টর্ক ওকে তাৰপিছত আৰু এটা ইজি কোৱেশ্চন দিছে হোৱাট ইজ এ জিঅ'ষ্টেচনাৰী স্যাটেলাইট ইজি বুলি নহয় আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় যিবোৰ আমাৰ গ্ৰেভিটেশনত আমাৰ দুটা বস্তু বহুত ইম্পৰ্টেন্ট হয়
যিবোৰৰ ওপৰত কোৱেশ্চন সুধিয়ে থাকে হা এই যে এইটো দেখা পাইছা ন AHSC একদম তাৰ ভাল লগা টপিক হয় এইকেইটা মানে বহুত ভাল পায় এইকেইটা টপিক তাৰে ভিতৰত এটা টপিক হ'ল ভেৰিয়েশ্যন অফ G গ্ৰেভিটেশ্যন এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি উইথ হাইট এণ্ড ডেপথ আৰু স্যাটেলাইটৰ ওপৰত কিবা এটা কোৱেশ্চন স্যাটেলাইট আমাৰ দুটা ধৰণৰ আছে জিঅ'ষ্টেচনাৰী স্যাটেলাইট এণ্ড পোলাৰ স্যাটেলাইট তো ইয়াত আমাক জিঅ'ষ্টেচনাৰী স্যাটেলাইট এটো যদি আমি আৰ্থ বুলি লৈ লওঁ আৰ্থ এইবোৰ দ্ৰাঘিমাংশ এইবোৰটো আমাৰ বিহুব এইবোৰ আমাৰ অক্ষাংশ তো বিহুব এটো আমাৰ কি বুলি কওঁ ইকুৱেটৰ বিহুব তো এই ইকুৱেটৰিয়েল প্লেনত মানে বিহুব যেটো আছে বিহুবৰ লাইনটোত যদি আমাৰ এটা স্যাটেলাইট ঘূৰি থাকে ইকুৱেটৰিয়েল প্লেনত উইথ সেম এঙ্গুলাৰ স্পিড ডেট অফ আৰ্থ আৰ্থে যিমান স্পিডত ঘূৰি আছে স্যাটেলাইটটো হিমান স্পিডতে ঘূৰি থাকে আৰু ক'ত ঘূৰি থাকে আৰ্থৰ ইকুৱেটৰিয়েল প্লেনত ঠিক আছে দ্যাট মিন্স স্যাটেলাইটটোৰ টাইম পিৰিয়ড ডেট আৰু আৰ্থৰ টাইম পিৰিয়ড সেম হ'ব লাগিব আৰ্থৰ ৰোটেশন কি হৈছে আমি জানো ওয়েষ্টৰ পৰা ইষ্ট ওয়েষ্টৰ পৰা পশ্চিমৰ পৰা পূবলৈ ঘূৰি আছে সেইকাৰণে আমি সদায় পূবত থকা মানুহকেইটা কি দেখা পাওঁ সূৰ্যটো আগে প্ৰথমতে উদয় হোৱা দেখা পাওঁ সো আৰ্থৰ ৰোটেশন হৈছে ফ্ৰম ওয়েষ্ট টু ইষ্ট আৰু কিমান স্পিডত হৈছে থাৰ্ড মানে আৰ্থৰ টাইম পিৰিয়ড কিমান 24 আৱাৰ তো জিঅ'ষ্টেচনাৰী স্যাটেলাইটৰ টাইম পিৰিয়ড যিবোৰ স্যাটেলাইটে আৰ্থৰ ইকুৱেটৰিয়েল প্লেনত ঘূৰি আছে টাইম পিৰিয়ড 24 আৱাৰ সেইবোৰ স্যাটেলাইটক আমি কি বুলি কওঁ জিঅ'ষ্টেচনাৰী স্যাটেলাইট হেতু জিঅ' মানে কি ভূ পৃথিৱী ষ্টেচনাৰী মানে ৰৈ থকা তো আমাৰ কি হ'ল যে আমি আৰ্থৰ পৰা যেতিয়া অবজাৰ্ভ কৰো বস্তুটো ৰৈ থাকিব লাগিব কাৰণ তাৰ মানে দুইটাৰ মাজত ৰিলেটিভ ভেলোচিটি কিমান হ'ব লাগিব 0 দুইটা সেম ডাইৰেকশনত সেম স্পিডত ঘূৰি থাকিব লাগিব সেইকাৰণে হেতু হ'ল জিঅ'ষ্টেচনাৰী স্যাটেলাইট ওকে তাৰপিছত কৈছে হোৱাট ইজ ওয়েটলেছনেছ মানে কি যদি আমাৰ ওয়েট আমি যে আমি ওয়েট ফিল কৰিছো ওয়েটটো যদি আমি ফিল নকৰা হৈ যাব এটোক আমি কি বুলি কওঁ ওয়েটলেছনেছ এতিয়া কৈছে হোৱাট ইজ ওয়েটলেছনেছ জানা এটো তোমালোকে তাৰপিছত কৈছে ওয়েটলেছনেছটো আমি আৰ্থত এক্সপেৰিয়েন্স কৰিব পাৰো নে নোৱাৰো এতিয়া তোমালোকে এটা লাইন পাইছা চাগে ওয়েটলেছনেছটো আমি কেতিয়া অবজাৰ্ভ কৰো ফৰ এ ফ্ৰিলি ফলিং অবজেক্ট লিফটৰ কনসেপ্টটো তোমালোকে এটা পাইছিলা যে লিফট এটা যেতিয়া তললৈ লিফটৰ সাপোজ লিফটটো ওপৰলৈ গ'ল তললৈ নামি আছে আচানক কি হ'ল যে লিফটৰ যেটো কানেক্টিং ওয়্যাৰটো ভাঙি গ'ল তো লিফটটো কি হ'ব জি এক্সিলাৰেশনেৰে তললৈ আহি থাকিব সেই সিচুৱেচনত আমি কি ফিল কৰিম যে আমাৰ ওজন নাইকিয়া হৈ গ'ল ওয়েটলেছনেছ বা তোমালোকে যদি এই মেলাবোৰত যে চকৰিবোৰ আহে আমি যে উঠি পেলাই ঘূৰো তো সেইবোৰত যেতিয়া ওপৰলৈ যোৱা যায় ওপৰলৈকে যেতিয়া তললৈ নামায় তেতিয়া আমাৰ এনেকুৱা লাগে যে তলৰ পৰা ভৰিটো নাইকিয়া হৈ গ'ল তো হেতুক আমি কি বুলি কওঁ ওয়েটলেছনেছ যদি বস্তু এটা ফ্ৰিলি ফলিং যে বস্তু এটা ফ্ৰিলি ফলিং বনাই দিও তাৰ মানে কি জি এক্সিলাৰেশনেৰে তললৈ নামিছে তেতিয়া আমি ওয়েটলেছনেছ ফিল কৰো বা এটোক আমি আৰ্টিফিশিয়ালি বনাব পাৰো যত যদি গ্ৰেভিটেশন আইসোলেট যদি গ্ৰেভিটি কিমান হৈ যায় ৰিজাল্টেন্ট এক্সিলাৰেশন কিমান হৈ যায় 0 ঠিক আছে যেটো নেকি ইউজ কৰিছিলে যে 1970 যেটো এপোলো মিশনটো হৈছিল তাত সাইন্টিষ্টবোৰক ফাৰ্স্ট কি কৰা হৈছিল যে এক্সপেৰিয়েন্স কৰিব দিছিল যে ওয়েটলেছনেছটো কেনেকুৱা হয় তোমালোকে 0 গ্ৰেভিটিত মুভ কৰিব পাৰিবানে নোৱাৰিবা তো হেতুৰ কাৰণে এটা স্পেশাল চেম্বাৰ এটা বনাই দিছে আৰ্টিফিশিয়ালি বনাই লৈছে যত গ্ৰেভিটি 0 হৈ যায় তাত ভিতৰ যোৱাৰ লগে লগে মানুহ উপঙি থাকে ওকে সো তেনেকুৱাকে আমি ওয়েটলেছনেছ দ্যাট মিন্স আমি আৰ্থত ওয়েটলেছনেছ ফিল কৰিব পাৰো ওকে তাৰ পিছৰ টুৰ জিৰ কোৱেশ্চনটো কি কৈছে এক্সপ্লেইন ইন ব্রিফ why raindrops are spherical in nature এটা আমি জানো raindrops are spherical in nature কিয় হয় তে আমি দুটা বস্তুৰ কথা পাইছিলো এডহেসিভ এণ্ড কোহেসিভ ফোৰ্স তে এটো কাৰ লগত ৰিলেটেড মেইনটো সাৰফেস টেনশনৰ লগত ৰিলেটেড যেতিয়া এটা স্ফিয়াৰ থাকিব স্ফিয়াৰৰ ভিতৰত বহুত মলিকুল আছে এতিয়া মলিকুলছবোৰে কি কৰিব আমি যদি সাইডৰ মলিকুলছবোৰ চাও সেই মলিকুলছবোৰক এই মলিকুলছবোৰে কি কৰিব এডহেসিভ কোহেসিভ ফোৰ্সৰ কাৰণে নিজৰ ফালে এট্ৰাক্ট কৰি থাকিব আৰু সেই সিচুৱেচনত ইয়াত কি হ'ব এটা সাৰফেস টেনশন ক্ৰিয়েট হ'ব আৰু সেই সাৰফেস টেনশনৰ কাৰণে কি হয় যিবোৰ আমাৰ ৰেইন ড্ৰপছবোৰ আছে যদি আমি গ্ৰেভিটিৰ ইফেক্টটো তাত নলও তো এই সিচুৱেচনত সেইবোৰ কি হয় স্ফেৰিকেল ইন শেপ যেতিয়া বস্তুৰ ওপৰত থাকে তে কাঠৰ ওপৰত যেতিয়া থৈ দিও কাঠতন ফোৰ্স এটা এপ্লাই হৈছে গতিকে তাৰ ৰেইন ড্ৰপছটো স্ফেৰিকেল গোটেইটো কমপ্লিটলি স্ফেৰিকেল নহয় কিন্তু যেতিয়া পৰি থাকে ৰেইন ড্ৰপছটো তলৰ ওপৰৰ পৰা আকাশৰ পৰা আমাৰ যেতিয়া তললৈ পৰি থাকে তেতিয়া ড্ৰপছবোৰ কেনেকুৱা দেখা যায় স্ফেৰিকেল ইন শেপ হেতু কিহৰ কাৰণে হয় ডিউ টু ইটস সাৰফেস টেনশন ওকে তাৰ পাছত ইয়াত আমাক খুদিছে হুইচ অফ লিকুইড ড্ৰপ এণ্ড বাবল হ্যাজ মোৰ এক্সেস প্ৰেছাৰ ইন এণ্ড হোৱাই তো বাবুলৰ কথা কৈছে যে
আমি কিছুমান বাবুল হেৰি কৰা দেখা পোৱা নহয় বাবুলৰ কাৰণে এই মেলাবোৰত দেখা পোৱা যায় নহয় এনেকৈ চাৰ্ফৰ পানীত ফলাই পেলাই এনেকৈ ফু দিয়া হয় বহুত বাবুল ওলাই যায় বাবুল আৰু এটা ৰেইন ড্ৰপ তো দুইটাৰ মাজত ডিফাৰেন্সটো কি এতিয়া বাবুল এটাৰ ভিতৰত কি থাকে কোনো ধৰণৰ বস্তু নাথাকে ভিতৰত থাকে এয়াৰ বাহিৰতো কি আছে এয়াৰ তো ওপেন সারফেস কেটা আছে ভিতৰত এটা ওপেন সারফেস বাহিৰত এটা ওপেন সারফেস তো দুইটাৰ কাৰণে এই সারফেস টেনশন ফিল কৰিব আৰু যদি আমি এটা ড্ৰপ লৈ লওঁ ওয়াটাৰ ড্ৰপ তো ওয়াটাৰ ড্ৰপত ভিতৰত ফ্ৰী সারফেস থাকে জানো না থাকে ভিতৰত গোটেইখিনি ওয়াটাৰ হৈ থাকে তো ভিতৰত ফ্ৰী সারফেস কেটা আছে এটা আৰু এই ফ্ৰী সারফেসটোত কি থাকিব সারফেস টেনশন আমি ফিল কৰিব পাৰিম আমি নহয় ওয়াটাৰ ড্ৰপটো ফিল কৰিব তো দুইটাৰ পৰা তুমি সিম্পলি সো ইয়াত সারফেস টেনশন দুইটা ৰেডিয়াস যদি সেম হয় তো ইয়াত দুটা সারফেস টেনশন আহি যায় দুটা সারফেসৰ কাৰণে 2 টাইমছ ইয়াত এটা ফ্ৰী সারফেস 1 টাইমছ তো ডাইৰেক্ট আমি ক'ব পাৰিম যে সারফেস টেনশন ক'ত বেছি হয় আমাৰ বাবুলত বেছি হ'ব আৰু ড্ৰপত কি হ'ব কম হ'ব ইয়াতকে ইয়াত সারফেস টেনশনটো কি হয় ডাবল হয় যদি দুইটা ৰেডিয়াস আমাৰ কি হয় সেম হয় ওকে তো সিম্পলি কোশ্চেনটো কি হ'ব আনসাৰটো হ'ব যে বাবুলত এক্সেস প্ৰেসাৰটো বেছি হ'ব আৰু ড্ৰপত লিকুইড ড্ৰপত এক্সেস প্ৰেসাৰটো হ'ব কম হ'ব ওকে আচ্ছা তোমালোকৰ হেৰিৰ কাৰণে যে এই যে কোশ্চেন পেপাৰ যিখিনি আহিছে তো মই যিখিনি ক'লো আৰু তাৰ কাৰণে পিডিএফটো মই ইয়াত দি দিম পিছত দলত তোমালোকে অ্যাটাচমেন্টত এইটো চাই ল'বা পিডিএফটো থাকিব এইকেইটা কোশ্চেনৰ আনসাৰ তো আমি 1 মার্কস 2 মার্কস কৰিলো বাকিখিনিৰ কাৰণে আমাৰ লগত সংযোগ হৈ থাকিবা বাকি তোমালোকৰ কি প্ৰবলেম থাকে জনাবা যদি কোনবা কিবা টপিক বুজি পোৱা নাই হেখিনি আমি তোমালোকক ক্লিয়াৰ কৰি দিম ওকে তো আমি ফিজিক্সৰ নেক্সট ক্লাছত নতুন কিবা এটা বস্তু নতুন কিবা নলেজ নতুন কিবা এটা কনসেপ্ট লৈ তোমালোকক আকৌ লগ পাম সো তাৰ কাৰণে তোমালোকে আমাৰ ভিডিও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তাৰপিছত বেলটো দবাই দিবা যাতে নোটিফিকেশনবোৰ তোমালোকে পাই থকা টাইমত so stay tuned with pattern classes thank you